আঞ্চলিকতাবাদী ৰাজনীতি আৰু এতিয়া মংগলদৈত অসমত ইয়াৰ কোনো প্ৰভাৱ নপৰে। মইতো জিকিম চিয়ৰ, এইটো মই চিয়ৰ। আৰু কংগ্ৰেছৰটো শেষে হৈ গৈছে আৰু মংগলদৈবাসী ৰাইজে আৰু কংগ্ৰেছক নিবিচাৰে। সমষ্টিয়ে 21ৰ নিৰ্বাচনৰ ৰণডংকা বাজিছে আৰু এই মুহূৰ্তত মই আছো মংগলদৈ সমষ্টি বিধায়কৰ সৈতে। মংগলদৈ সমষ্টি বিধায়ক গুৰুজ্যোতি দাসৰ লগত মই এই মুহূৰ্তত উপস্থিত আছো আৰু সমষ্টিটোত তেওঁৰ বৰ্তমান সময়ত আধিপত্য কেনেকুৱা বা সমষ্টিটোৰ ৰাইজৰ প্ৰতি তেওঁৰ আশা কেনেকুৱা, কিয়নো নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ ৰাইজে তেওঁৰ পৰা এবাৰ কেনেধৰণৰ কাম বিচাৰিব বা ৰাইজে তেওঁক বিচাৰিব নে নিবিচাৰিব, গোটেই বিষয়টো মই তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেনেকুৱা বিশ্বাস কেনেকুৱা যে টিকেট আপুনি পাবই বুলি কনফাৰ্ম নে, কিয়নো এই সমষ্টিটো যিহেতু সংৰক্ষিত সমষ্টি যিহেতু, গতিকে টিকেট পাম বুলি মই 100% ভাবো যে দলে যিহেতু ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন দৃষ্টিকোণ চাই এগৰাকী জিকিব পৰা প্ৰাৰ্থীক টিকেট প্ৰদান কৰে আৰু সেইটো ময়ো বিচাৰোঁ। আৰু মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত আমি মংগলদৈ সমষ্টিত জয়ী হৈছিলোঁ আৰু জয়ী হৈ বিধায়কৰ দায়িত্ব পালন কৰি যিমানখিনি পাৰোঁ উন্নয়নৰ শিখৰত সমষ্টিটোক লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি চৰকাৰখনৰ প্ৰতিনিধি হিচাপে গৌৰৱবোধ কৰোঁ যে চৰকাৰখনৰ যিখিনি উন্নয়নমূলক কাম, যিসমূহ আঁচনি আৰু ইয়াত সুন্দৰভাৱে ৰূপায়ণ হৈছে আৰু মংগলদৈবাসী ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হৈছে। এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু এইবাৰ কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা হ'ল, কংগ্ৰেছ AIDF বুলি নহয় বাকী দলকেইটাও আছে, যিহেতু মহাজোটবন্ধন তেওঁলোকে কৰিছে, গতিকে পূৰ্বৰ যিটো নিৰ্বাচনী সমীক্ষা, যিটো যদি আমি দেখা পাওঁ, যোৱাবাৰৰ নিৰ্বাচনী সমীক্ষাটো দেখা পালেও আমি দেখিছোঁ যে কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ বিভাজনটো ডিফাৰেঞ্চটো খুব বেছি নহয়। লগতে কিন্তু সেই মুহূৰ্তত দেখা গৈছে AIDFৰ ভোটৰ হাৰটো যথেষ্ট বেছি। গতিকে কংগ্ৰেছ আৰু AIDF যদি লগ হৈ যায় তেতিয়াহ'লে আপোনাৰ দুৰ্গত কিছু আঘাত পৰাৰ সম্ভাৱনা আছে নেকি? কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা আজি নহয় কেতিয়াবাৰ পৰাই আছে ৰাজনৈতিক প্ৰেক্ষাপটত অসমত, আৰু এইটো নতুন কথাও নহয়, কাৰণ লোকসভা নিৰ্বাচনত তেওঁলোকে সেই ভূমিকাও পালন কৰিছে আৰু অহা বিধানসভা নিৰ্বাচনতো তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ মিত্ৰতা পালন কৰাৰ কথা ঘোষণাও কৰিছে। আৰু মংগলদৈ সমষ্টিত যিটো আপুনি সুধিছে, যে মইতো ভাবোঁ যে সমষ্টিত একো চিন্তা নাই, কাৰণ একো প্ৰভাৱ নপৰে তেওঁলোকৰ মিত্ৰতা, কাৰণ সমষ্টিত AIDFৰো একো তেনেকুৱা ভূমিকা নাই আৰু কংগ্ৰেছৰটো শেষে হৈ গৈছে আৰু মংগলদৈবাসী ৰাইজে আৰু কংগ্ৰেছক নিবিচাৰে। মই জানাত বহু বছৰলৈ কংগ্ৰেছে কিন্তু অভিযোগ কৰি আছে যে কোনো কাম হোৱা নাই, গুৰুজ্যোতি দাসৰ নেতৃত্বত কোনো কাম হোৱা নাই, মংগলদৈত বানপানী হয় আজিকালি, কংগ্ৰেছে অভিযোগ কৰিছে। কংগ্ৰেছে অভিযোগ কৰিছে বহু ৰাস্তা নিৰ্মাণ নহ'ল বুলি কৈছে তেওঁলোকে, গুৰুজ্যোতি দাসৰ সময়ত বানপানী হয় বুলি কৈছে তেওঁলোকে, আৰু কৈছে যে ইয়াতকৈ ডাঙৰ তেওঁলোকে এটা অভিযোগ আনিছে আপোনাৰ বিৰুদ্ধে, যে গুৰুজ্যোতি দাসক বিজেপিৰ ফালৰ পৰা যিখন ৰিপৰ্ট কাৰ্ড ওলায় সেই ৰিপৰ্ট কাৰ্ডতে গুৰুজ্যোতি দাসক অনুপযুক্ত বুলি বিজেপি দলে কৈছে বুলি তেওঁলোকে অভিযোগ আনিছে। দেই, মোৰ অভিযোগ নহয় এইটো। তেওঁলোকৰ অভিযোগ থাকিব পাৰে, কাৰণ তেওঁলোকৰ এটা শংকা হৈছে যে গুৰুজ্যোতি দাস যদি আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকে কেতিয়াও সেইখিনি ফল লাভ কৰিব নোৱাৰে, তেওঁলোকে হাৰাটো খাটাং, তেওঁলোকে নিশ্চিত, সেইটো তেওঁ ভাবি লৈছে। আৰু এইটো তেওঁলোকে কিমান ৰাজনৈতিকভাৱে সক্ৰিয় মই এতিয়াও অনুমান কৰিছোঁ মংগলদৈত এটলিষ্ট কংগ্ৰেছ, কাৰণ তেওঁলোকে যি গুৰুজ্যোতি দাস বিধায়ক হোৱাৰ পিছত বানপানী হৈছে বুলি কোৱা মানুহবিলাক কিমান ধৰণৰ ৰাজনৈতিকভাৱে তেওঁলোক পৰিপক্ক, সেইখিনি কথা এতিয়া আৰু মই নতুনকৈ নকলেও হ'ব। আৰু তেওঁলোকৰ কংগ্ৰেছৰ মোক চাৰ্টিফিকেট নালাগে, মই সমষ্টিটোত কাম কৰিছোঁ নে নাই, কংগ্ৰেছৰ সেই নালাগে, কিন্তু ৰাইজক সোধক, অসম মংগলদৈ ৰাইজক সোধক, মংগলদৈবাসীক সোধক, মংগলদৈ ভোটাৰ ৰাইজে নিশ্চয় ইয়াৰ উত্তৰ দিব। আপোনালোকেও নিশ্চয় দেখিছে, চেনেলসমূহত আপোনালোকেও দেখিছে, আপোনালোকেও ভূমিকা নিশ্চয় অতুলনীয় সমাজখনত, আৰু আপোনালোকে মই কাম কৰিছোঁ নে নাই, আমাৰ চৰকাৰখনে কাম কৰিছে নে নিশ্চয় দেখা পাইছে। আৰু মই ভাবোঁ যে এই বানপানী কিছু কিছু অঞ্চলত প্লাবিত হ'ল, তাৰ কাৰণ কিন্তু আগৰ মন্ত্ৰী কংগ্ৰেছ চৰকাৰ,
তেওঁ ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰ আছিল কিন্তু তেওঁ এতিয়াও ক'ব নোৱাৰে যে মই অমুকটো মাথাউৰি মই বনাইছো বুলি কিন্তু আমি 9 কোটি টকাৰে মাথাউৰি কাম আমি পথ নিৰ্মাণ কৰিছো চেইন গেবেলৰ সৈতে আৰু যথেষ্ট বহল প্ৰায় 20 ফুট 22 ফুট বহলেৰে আমি আৰু মাথাউৰি এতিয়া আকৌ 2.5 কোটি টকা চেংচন হৈছে সেইকাৰণে তেওঁলোকৰ পাপৰ ফল মঙ্গলদৈবাসীয়ে ভোগ কৰি অলপ যিসকলে বানপানী দেখা নাছিল তেওঁলোকে বানপানী দেখিবলগীয়া হৈছে আৰু তেওঁলোকৰ পাপৰ ফলত আৰু ইয়াৰ পিছত কেতিয়াও তেওঁলোকে আৰু বানপানী দেখিবলগীয়া নহয় মঙ্গলদৈবাসী ৰাইজে মই ভাবো যে যিসমূহত সমস্যা সোনকালে ব্ৰহ্মপুত্ৰই প্ৰভাৱ নপৰে সমস্যা সোনকালে শেষ হ'ব আৰু সমস্যাটো সমাধান হৈছে অলৰেডি এই যিকেইটা সমস্যা যোৱাবাৰ যিটো নগৰবাহী মাথাউৰি কানাইচুবা মাথাউৰি ভগ্ন হৈ প্লাবিত হৈছিল সেইটো সম্পূৰ্ণভাৱে এবাৰ বানপানীৰ পৰা ৰাইজ ৰক্ষা পৰিল তাৰ আগত আমাৰ বৰমপুৰৰ সেই মাথাউৰিটো ভাঙি তাৰ আগৰ বছৰ প্লাবিত হৈছিল যিটো যি ৰাইজে কোনোদিন কোনোকালে বানপানী দেখা নাছিল এই গাঁৱৰ ৰাইজে কৈছেতো আমি ইয়াৰ আগৰ মন্ত্ৰীক আমি গামোচা দিব লাগে কিয় যে তেওঁৰ কাৰণে আমি বানপানী দেখা পালো যদি তেওঁ মাথাউৰি বনালেতো আমি বানপানী নেদেখিলোহেঁতেন তেওঁ যিহেতু আমাৰ সমষ্টিৰ বিধায়ক আছিল তেওঁ আমাৰ সমষ্টিৰ মন্ত্ৰী আছিল বিধায়ক আছিল আৰু মন্ত্ৰী আছিল ৱাটাৰ ৰিচোৰ্চ তেওঁ মাথাউৰি নিৰ্মাণ কৰিলে আমি কেতিয়াও বানপানী দেখা নাপালোহেঁতেন এইকাৰণে তেওঁ গামোচা দিবৰ কাৰণে ৰাইজ ৰখি আছিল নিশ্চয় আপোনাৰ যিহেতু যথেষ্ট জনপ্ৰিয়তা আছে সমষ্টিত আমিও দেখিছোঁ আপোনাৰ জনপ্ৰিয়তা আছে বা আপুনি কাম নাই কৰা বুলিও আমি নকওঁ কাম কৰিছে আপুনি যথেষ্ট কাম কৰিছে কিন্তু তথাপি আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু নতুন ৰাজনৈতিক দলে ভুমুকি মাৰিছে আঞ্চলিক শক্তি এটাৰ কিন্তু মঙ্গলদৈ বা চিপাঝাৰ অঞ্চলত আঞ্চলিক শক্তি কিন্তু প্ৰভাৱ আছে সেইটো নিশ্চয় আপুনিও জানে অসম আন্দোলনৰ সময়ৰ পৰা গতিকে আঞ্চলিক এই ৰাজনৈতিক দলে কিবা ক্ষতি কৰিব পাৰে নেকি ভোটৰ অংকৰ ক্ষেত্ৰত আঞ্চলিকতাবাদক আমি সন্মান জনাওঁ আৰু মই ভাবো এতিয়া সেই আঞ্চলিকতাবাদৰ ৰাজনীতিয়ে বৰ্তমান সময়ত অসমত কোনো প্ৰভাৱে নপৰে অকল মঙ্গলদৈত বুলি নহয় কতোতে প্ৰভাৱ নপৰে কাৰণ এতিয়ালৈকে মই দেখিছোঁ যে আঞ্চলিকতা ৰাজনীতি কৰি সেই 855 জনৰ শ্বহীদৰে বহুতে ৰাজনীতি কৰিলে মানে বহুখিনিয়ে হৈ গ'ল অসমৰ ৰাজনীতি জগতখনত কিন্তু কোনো সন্মান নজনালে অকল ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 855 জনৰ শ্বহীদক সন্মান জনাইছে শ্ৰদ্ধা জনাইছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁলোকৰ পৰিয়ালক 5 লাখ টকা প্ৰদান কৰিছে তেওঁ 5 লাখ টকাত কেতিয়াও শ্বহীদসকলক জুখিব নোৱাৰে কিন্তু তেওঁলোকক শ্ৰদ্ধা জনাইছে আজি গুৱাহাটীত শ্বহীদ উদ্যান নিৰ্মাণ কৰিছে এই যিসকল নিৰ্যাতিত পৰিয়াল তেওঁলোকক আৰ্থিক অনুদান দিয়াৰ কথা ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছে সেইকাৰণে আঞ্চলিকতাবাদী ৰাজনীতি আৰু এতিয়া মঙ্গলদৈত অসমত ইয়াৰ কোনো প্ৰভাৱ নপৰে হয় আমাৰ ইয়াৰ পৰাই আৰম্ভ হৈছিল সেইটো যিহেতু ভোটৰ পৰিমাণটো তৎকালীনভাৱে বৃদ্ধি হোৱাৰ ক্ষেত্ৰত এই আন্দোলন আৰম্ভ হৈছিল আৰু সেইটো মই ভাবোঁ এই আঞ্চলিকতাবাদ এতিয়া মঙ্গলদৈত বা আৰু অসমত নহয় আৰু মঙ্গলদৈত আৰু নহয় কাৰণ মঙ্গলদৈত মই মঙ্গলদৈবাসী ৰাইজ হিচাপে মই কাম কৰিছোঁ কোনো কংগ্ৰেছ কোনো বিজেপি কোনো হিন্দু কোনো মুছলমান কোনো খ্ৰীষ্টান মই কেতিয়াও কোচ কলিতা কোনো জাতি মই ভাৱে কাম কৰা নাই মই উন্নয়ন কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি আদৰ্শ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস এটা শব্দত প্ৰবল আত্মবিশ্বাস নিশ্চয় যে টিকেট পালে জিকিবই মইতো জিকিম চিয়ৰ এইটো মই চিয়ৰ কাৰণ জানো যে ইয়াত মঙ্গলদৈ ৰাইজে আৰু বৰ্তমান সময়ত কোনো ৰাজনৈতিক নেতাক বিশ্বাস নকৰে উন্নয়নৰ ক্ষেত্ৰতে হওক ৰাইজৰ লগত মত বিনিময় কৰাৰ ক্ষেত্ৰতে হওক আৰু ৰাইজৰ লগত থকাৰ ক্ষেত্ৰতে হওক কাৰণ বহুতে ইতিমধ্যে কৈছে যে আমাক বহুত নেতা পালি নেতা আহিল বহুতে মন্ত্ৰী হ'ল বহুত MLA হ'ল কিন্তু মঙ্গলদৈবাসীক যিদৰে চাব লাগিছিল যিদৰে উন্নয়ন কৰিব লাগিছিল এতিয়াও পৰা দেখা যথেষ্ট ইয়াৰ আছিল মঙ্গলদৈ সমষ্টি বিধায়ক গুৰুজ্যোতি দাস আৰু ইতিমধ্যে তেওঁৰ ভাষ্যৰ পৰা নিশ্চয়কৈ দৰ্শকসকলে অনুমান কৰিব পাৰিছে যথেষ্ট আত্মবিশ্বাসী
ND24